এই বালিপুখুৰী অঞ্চলত আজি কিছুদিনৰ পৰা নামঘৰ সত্ৰ বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত হৈ আহিছে। যোৱাকালি বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষকৰে ৰুমৰ তলা ভঙাৰ লগতে আৰু দুটা কোঠাৰ তলা ভাঙি মধ্যাহ্ন ভোজনৰ আগদিনা বজাৰ কৰিছিলে। চাউল দালি তেল আলু পিঁয়াজ আদি কৰি সকলো সামগ্ৰী খাদ্য সামগ্ৰী লৈ যায় আৰু যিটো আমাৰ বেল ল'ৰা ছোৱালীৰ সংকেতৰ কাৰণে এটা বেল থাকে বিদ্যালয়সমূহত, সেই কাঁহৰ বেলটো লৈ যায়। আৰু 4 দিনমানৰ আগতে আমাৰ বালিপুখুৰী সত্ৰৰ কাঁহৰ যিমান যাৱতীয় সা সামগ্ৰী আছিলে সত্ৰখনত, সেই মূল্যৱান সামগ্ৰী, সেই মূল্যৱান সামগ্ৰীসমূহ চোৰে লুটপাট কৰি লৈ যায়। আৰু তাৰ কেইদিনমানৰ আগতে থানাৰ কাষতে লাগি থকা বালিপুখুৰী নামঘৰৰ দান পাত্ৰটোৰ তলা ভাঙি, গ্ৰিলৰ তলা ভাঙি তলা ভঙাৰ পিছত দান পাত্ৰৰ তলা ভাঙি তাত থকা কিমান টকা আছিলে নাজানো, বিভিন্ন আমাৰ ধৰ্মপ্ৰাণ মানুহবিলাক গ'লে তাত নিজে নিজে টকা বোলে অনুদান হিচাপে দি থৈ যায়। গতিকে টকাৰ পৰিমাণ কিমান আমি নাজানো, কিন্তু গোটেই টকাখিনি লৈ যায়। গতিকে আমাৰ কাষতে বেবেজীয়া আৰক্ষী চকীখন আমাৰ আছে। গতিকে তেওঁলোকক আমি প্ৰত্যেকবাৰে চুৰি কাৰ্য হ'লে তেওঁলোকক আমি এজাহাৰ দিওঁ, আমি তেখেতসকলক অৱগত কৰোঁ, কিন্তু আজিলৈকে তেখেতসকলে কোনো চুৰিকাণ্ডৰ লগত জড়িত এটাকো মানুহ আজিলৈকে ধৰিব পৰা নাই। আজি অলপ দিনত তিনিআলি প্ৰাথমিক বিদ্যালয়খনৰ পৰা আমাৰ 4টাকৈ গামলা টৌ এনেকৈ খাদ্য সামগ্ৰী বনোৱা বাচন বৰ্তন লৈ গৈছিলে। তাৰপিছত কাৰোবাক দেখি চোৰে ৰাস্তাত এৰি থৈ গ'ল। সেই এৰি থৈ যোৱা বস্তুখিনি প্ৰধান শিক্ষকে আৰক্ষীক অৱগত কৰাৰ পিছত সেই সামগ্ৰীখিনি তেখেতে সদৰ থানালৈ চালান দিয়াৰ পিছত সেই সামগ্ৰীসমূহ আনিবলৈ আমাক আদালতলৈ যাবলৈ ক'লে, উকিল থৈ দি, কিন্তু উকিলে ক'লে আপোনালোকে আমাক আদালতৰ থৈ দি যোৱাতকৈ আপোনালোকে যি টকা খৰচা হ'ব আপোনালোকে সেইখিনি নতুনকৈ কিনিবই পাৰিব। গতিকে পুলিচৰ ব্যৱস্থাপনা সেয়া। গতিকে আমি তিনিআলি আমি স্থানীয় ৰাইজ হিচাপে আমি এই চুৰিকাণ্ডৰ লগত জড়িত সকলো মানুহক ধৰি পেলাই এটা শাস্তিমূলক ব্যৱস্থা দিবৰ কাৰণে বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, মৌখিকভাৱেও। আমাৰ বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে শ্ৰী শচীন কুমাৰ নাথ আৰু এই স্কুলৰে যোৱাকালি ৰাতি কোনোবা দুৰ্বৃত্তই প্ৰধান শিক্ষকৰ তলাটো ভাঙি প্ৰধান শিক্ষকৰ টেবুলৰ ড্ৰয়াৰকেইটা ভাঙি কৰি অলপ লুটপাট কৰে আৰু তাৰ পৰা বেলটো লৈ যায়। আৰু তাৰপিছতে কমন ৰুমটো খোলে আৰু কমন ৰুমটো তলাটো ভাঙি খোলাৰ পিছতে তাৰ পৰা MDMৰ চাউল মিঠাতেল আলু এনেধৰণৰ কিবা কিবি বস্তু আছিল, সেই বস্তু গোটেইখিনি লৈ গুচি গৈছে। আৰু গুদামৰ তলাটো ভাঙিছে, কিন্তু গুদামৰ এনে চাউল তেনেকুৱা ধৰণৰ নিয়া নাই। গতিকে চুৰি সংক্ৰান্তটো আমি ইতিমধ্যে আজি পেপাৰটো পাইছোঁ। চুৰি সংক্ৰান্তটো অকল ইয়াতেই নহয়, বিভিন্ন জেগাত দেখিছোঁ। BP তিনিআলিত আচলতে বেছিকৈ হ'বলৈ ধৰিছে। এইটো BP তিনিআলি এৰিয়াটোত এইটোত বেছিকৈ হ'বলৈ ধৰিছে। অৱগত কৰা হৈছে এই ক্ষেত্ৰত কৰা হৈছে। যোৱাকালিয়ে অৱগত কৰাই SMC সভাপতি মাতি আনি অনা হৈছে। চহী কৰি মেলি আমি আৰক্ষী বিষয়া যিখিনি কৰিবলগীয়া হয় সেইখিনি কাম কৰিছোঁ। আৰক্ষী ভূমিকা কেনেকুৱা পাইছে এই ক্ষেত্ৰত? আৰক্ষী ভূমিকাই মানে তেওঁলোকে কৈ আছে যে চোৰ আমি চেষ্টা কৰি আছোঁ, আৰু গোটেই আমাৰ ICয়ে কৈছে যে এই বিল ক'ত নিব, যদি সেই কাৱাৰিছৰ দোকানত বোলে নিব পাৰে সেইবুলি তেওঁলোকে বোলে কাৱাৰিছৰ দোকানকো কৈ থৈছে ধৰা পৰিবৰ কাৰণে। আৰু তেওঁলোকে কৈছে যে ফ্ৰণ্টৰ ফালৰ পৰা অহা নাই, বেক চাইডৰ পৰা আহিছে বুলি অনুমান এটা কৰিছে যেনিবা। বিশেষকৈ এই যি চুৰিকাণ্ড হৈছে আপোনাৰ স্কুলত, হয়, এই কেনেকুৱা সময়ত হৈছে বুলি ভাবে আনুমানিক? কেনেকুৱা সময়ত আনুমানিক মানে আমাৰতো নাইট চকীদাৰ তেনেকৈ নাই, কিন্তু আৰক্ষীৰ মতে যোৱাকালি তেখেতৰ লগত কথা বতৰা পাতোঁতে তেখেতসকলে পিছবেলা বুলি কৈছে, মানে 2টা বজাৰ পিছত, তাৰমানে 2টা বজালৈকে তেখেতসকলে ডিউটি দিছিল বোলে। তাৰ পিছত সেইটো বুলি কৈছে আৰু তেনেকৈ। বিষয়টো হৈছে একেবাৰে আপোনালোকৰ আৰক্ষী থানাৰ লগতে লাগি থকা স্কুল। হয় 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 এটাই সীমা কি জানো? হয় হয় কৈছোঁ সেইটো কথা কালি। এটাই সীমাতে লাগি থকা এনেকৈ চুৰিকাণ্ড হৈছে, এইটো বৰ চিন্তাৰ বিষয় হৈছে। হয়, চিন্তাৰ বিষয়টো এইটো আমি বিষ্ণুজ্যোতি মধ্য ইংৰাজী স্কুলৰ পৰা সকলো শিক্ষক পৰিচালনা সমিতিৰ সদস্যৰ সৈতে আমি এইটো অতি গৰিহণা দিছোঁ। গতিকে আমাৰ লগত আমাৰ সন্মানীয় আগৰ প্ৰাক্তন আমাৰ SMC সভাপতি আমাৰ প্ৰশান্ত দাস ডাঙৰীয়াও আছে। গতিকে তেখেতেও এই বিষয়ে ক'ব।